কলা কুশলী উপস্থিত থাকে। 51 বছৰ আগতেই মুক্তিলাভ কৰা অৰণ্য কথাছবিৰ প্ৰাসংগিকতা আজিও বিদ্যমান হৈ আছে। নতুন প্ৰজন্মক এই সন্দৰ্ভত বাৰ্তা দিবলৈ দৰঙী ৰাইজৰ প্ৰয়াস বুলিও মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে মংগলদৈ ইউনাইটেড ক্লাবে প্ৰযোজনা কৰা সমানন্দ নাৰায়ণদেৱে পৰিচালনা কৰা অৰণ্য আৰু পুতলা ঘৰ নামৰ বোলছবি নিৰ্মাণ কৰি বিহীন হয়নে নহয় বুজিছেনে, সেইটোতো আমাৰ ক'ব নোৱাৰিম বুজিছেনে, সেইটো ৰাইজে ক'ব, সমালোচকে ক'ব। কিন্তু 50 বছৰ পাৰ হোৱাৰ পিছত ভাল বা বেয়া লাগিব লগা কথা একো নহয়। ছবিখন আজি যে মানুহে আকৌ লৈছে, আকৌ তাৰ গানবিলাক যে আকৌ শুনিব ধৰিছে, বিভিন্নজনে যে কয় মোক, তেতিয়া ভাল লাগে, ভাল লগাৰ কথা। নিজৰ সন্তানক যদি কোনোবাই প্ৰশংসা কৰে কাৰণো বেয়া লাগিব, চবৰে ভাল লাগিব। মোৰো সেই এটা সন্তানক যেনেকুৱা তাৰ মোৰ সৃষ্টিটোও এটা সন্তান, ভাল লাগিব। এইটো ক্লাবৰ ছবি, গতিকে মোৰ বন্ধু বান্ধৱ চবৰে একেলগে চিন্তা হ'ল, চবৰে চিন্তা কৰিলে এনেকুৱা কৰিলে কেনে হয়, এইটো কৰিলে কেনে হয় নহয়, তাৰ মাজেদিয়ে সেই চিন্তাটো আহে। তেতিয়াৰ ইউনাইটেড ক্লাব, এতিয়া ইউনাইটেড ক্লাবৰ কথা নাই, মই তেতিয়াৰ ইউনাইটেড ক্লাবৰ য'ত ঘৰ নাই, হেৰি নাই, নাই, আমি দলঙৰ কাঠৰ দলঙৰ বহিয়ে চিন্তা কৰা কথা এইটো। আৰু কি কৈছিলে হেৰি মানে ইউনাইটেড ক্লাবে কৰিছে। আৰু চিনেমাখন অৰণ্যখন কৰিব যাওঁতে কত ঘাট প্ৰতিঘাট চিনেমাখন কৰি থাকেই, সেইবিলাক আছে। কিন্তু যিহেতুকে আমাৰ এইটো সমূহীয়া চেষ্টা, সেইকাৰণে কাৰো ব্যক্তিগত একো লগা নাছিল, কাৰো সেইটো কোনো হেৰি হোৱা নাই, মানে একো কোনো লাজ পাব লগা কথা নাই। কাৰো কোনোবাই যদি কাৰো গালি পাৰিছে খাব কথা নাই, কাৰণ এইটো সমূহীয়া, গালিটো সমূহীয়া, দুখটো সমূহীয়া, আনন্দটোও সমূহীয়া, সেনেকৈ এইটোতো ভাবিব নোৱাৰা কথা বুজিছেনে। কাৰণ আমাক আকৌ নতুন এটা জন্ম দিয়াৰ নিচিনা হৈছেতো, কাৰণ আমাক পুৰণা দিনৰ কথা মনত পেলাই দিছে। বিশেষকৈ এই মানে সিহঁতে এখন তথ্যচিত্ৰ যে কৰিছে, যে বিভিন্ন ধৰণত বিভিন্ন হেৰিত লৈ গৈছে, হেৰি কৰিছে বুজিছেনে, যিকেইজনে গৈছে সিহঁতৰ মনত সেই আকৌ সেইদিন আহি আহিছে। গতিকে মনত কষ্ট হৈছে আৰু ভালো লাগিছে। আমি এটা দিন এৰি আহিলোঁ। জিপচিফিলক মই নোৱাৰি কি ক'ম, জিপচিফিলক মই ভগৱান বুলিয়ে ক'ম, কাৰণ মোক যদি আকৌ পুনৰ্জন্ম দিছে, পুনৰ্জন্ম কোনে দিব পাৰে? ভগৱানে দিব পাৰে। অৰণ্যটো কেনেকৈ হৈছিলে সেইখন তথ্যচিত্ৰ কৰিছে, সেইখন দেখাইছে। এতিয়া অৰণ্য চিনেমাখন দেখাই আছে, এতিয়া আমি স্মৰণ কৰিছোঁ। আৰু সিহঁত থকা ভাল লাগিলহেঁতেন। আৰু সেই সময়ত মোৰ মনত পৰিছে, যিটো তলমূল কৰি আছোঁ তেতিয়া মনত পৰিছে, গোটেইটো মুখখন মোৰ মনত আহিছে, বিচাৰে নাই। কাৰণ ইয়াত এটা মানে হেৰি নহয়, মানে ই মইহে কৰিলোঁ বা মই নহ'লে সেনেকুৱা নহয়। ইয়াত প্ৰত্যেকটোৰে অৱদান আছে। মানে যেনেকুৱাকৈ কোনোবাই পইচা আনিছে, কোনোবাই চাউল আনিছে, কোনোবাই হেৰি কৰিছে, ঠিক তেনেকৈ 3টা বজাত উঠি 4টা বজাত উঠি এই টিং কোবাই সকলোকে জগাই দিয়া, 7টা বজাত শ্বুটিং কৰিব লাগিব, সেই মানুহজন যোনে কৰি আছিলে সিও সিমানে মানে প্ৰয়োজনীয়। আৰু সি সিমানে তাৰ কাৰণেই হৈছে, কাৰণ এইজন গিৰিজা প্ৰসাদ শৰ্মা, আমি যাক গেং বুলি মাতোঁ বুজিছেনে, সি শুব নোৱাৰে, সেইকাৰণে তাক ঘোঁৰা বুলি কৈছিলোঁ। সি থিয় হৈ শুৱে বুজিছে, ক'ত গাড়ীত গ'লে কিবা দিলে শুৱে। আৰু সি খুব ৰাতিপুৱা সাৰ পায়, সি উঠি কথা নাই একদম মানে 4টামান বজাত একদম মানে চাৰিওফালে টিঙি ঘেৰা আছিলে কেম্পটো, চাৰিওফালে কোবাই দিয়ে, গোটেই বাৰী উঠিটো কোবাই নিয়ে। চব উঠি তাৰপিছত বাহিৰা খাই লৈ হেৰি কৰি 7টা বজাত আমি শ্বুটিং আৰম্ভ কৰোঁ। আৰু সেইকাৰণে 1 মাহৰ চিডিউল আমাৰ 22 দিনত শেষ কৰিছোঁ। সেইটোতো মোৰ তাত কি কেৰিয়াৰ আছে, সেইটো যোনে লিখিছে কেশৱ মহন্তদেৱ, তেওঁৰ অৱদান সাংঘাতিক। তাৰপিছত যোনে সুৰ কৰিছে সুনীল দাসগুপ্ত, তেওঁৰ অৱদান বহুত। আজি সুখী, যোনে সুখ লাগিছে, যেনে মানে চকুৰ পানী ওলাই আহিছে, সেই দুখৰ নে সুখৰ মই ক'ব নোৱাৰোঁ। দুখো লাগিছে, আৰু বহুত কিবা কৰিব পাৰিলোঁ হয়, কৰিব পৰা নাই, নকৰিলোঁ। আকৌ সুখী, আজি যি অৰণ্য মানুহে লৈছে, তোমালোকৰ ডেকা ল'ৰাবিলাকে যে কৈছা আজি ছুপাৰহিট, কৈছা যে গানবিলাক পপুলাৰ, মইতো কোনোবাই ক'লেহে মই জানো, গতিকে তোমালোকে কৈছা মই
ভাবিছোঁ হয় ভাল এটা ভাল লাগে কোনটো যেতিয়া বিদ্যালয়ে তাক বিজু ফুকনক কৈ আহিছে যে ইয়াত মুখ আছে তুমুক আছে তুমুক আছে তেতিয়া সৰিয়হৰ পথাৰ এখন তাৰ মাজত খোজকাঢ়ি আছে তেতিয়া বিজু কৈছে তই দেখোন খুব ভাল অসমীয়া কওঁ তেতিয়া তাই কৈছে অঁ মইতো অসমীয়া মইতো অসমত জন্ম হৈছোঁ মোৰ দেউতাটো অসমতে জন্ম হৈছে মইতো অসমীয়া মই অসমীয়া ভালকৈ নক'ম কিয় এইটোৱে মোৰ আটাইতকৈ ভাল লাগে আজিও সেইটো মোৰ স্মৰণ হয় মানে পূৰ্ণিমা ৰাতিয়ে মোক এটা পৰিচয় দিলে আজি মই জিত থিয় হৈছোঁ কিবা যদি কৰিছোঁ অকণমান মই কৃতজ্ঞ সেইকাৰণে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ ওচৰত তেওঁ মোৰ প্ৰথম জীৱনৰ ছবি জগতৰ প্ৰথম পৰিচালক আৰু তেওঁ যদি আজি মোক পূৰ্ণিমা ৰাতিত যদি মোক উলিয়াই নানিলেহেঁতেন সেই ছবিখনত সেই নৃত্যৰ দৃশ্যাংশত যে মই কৰিলোঁ সেইটোৱে মই আজি আচলতে একো ক'বলৈ মই মানে ভাষাই পোৱা নাই ইমান মই নষ্টালজিক হৈছোঁ আৰু গোটেই চব কথাই মনত পৰি গৈছে আজি 50 বছৰ আগৰ কথা কিন্তু মই এতিয়াও যেন মোৰ চকুৰ আগত ভাহি আছে সেই নদী সেই জুৰিটি সেই পানী পাহাৰ সেই কথাবিলাক এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি আমি দেখা গাভৰুৱে নাচো জোন পাতি এই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি এই পূৰ্ণিমা ৰাতি বিদ্যাৰ্থীটো তেতিয়া এষ্টাব্লিছ এক্ট্ৰেছ আৰু তেতিয়া চবেই জানে তেওঁ ইমান ধুনীয়া আৰু তেওঁ টেলেণ্টেড আমিতো স্কুলত পঢ়া ক্লাছ 5ৰ ছোৱালী কিন্তু আমি বিদ্যাৰ্থী যিফালে যায় আমি বিদ্যাৰ্থী কওঁ তেওঁৰ পিছে পিছে ঘূৰি ফুৰোঁ তেওঁ কি খায় কেনেকৈ থাকে তেওঁ হাওঁফাওঁ আৰু মই আৰু মোৰ বন্ধু আছিলে জুৰিটি তাই আৰু মই কেতিয়াবা বিদ্যাৰ্থী নাথাকোঁতে বিদ্যাৰ্থীৰ নিচিনা কৰি পেলাই আমি তেওঁৰ এক্টিংবিলাক মানে দেখুৱাওঁ আৰু তাৰপিছত আৰু বিদ্যাৰ্থী কিছুমান যিবোৰ টিফিনত লৈ যায় তেওঁৰ মাক লগত আছিলে সেই মাকে মানে আমাক খোৱাবিলাক অলপ অলপ দি থাকে কাশ্মীৰী জুইটি এফালে এনেকৈ কয় কৈ পেলাই অলপ অলপ খা তহঁত তেনেকৈ কয় তাৰমানে আমি ইমানেই ফূৰ্তিত আছিলোঁ আৰু বিদ্যাৰ্থীৰ কাৰণে মানে আমি পাগল আছিলোঁ আচলতে আৰু মানে যেতিয়া চাওঁ চায়েই থাকোঁ আৰু যেতিয়া তেওঁ পূৰ্ণিমা ৰাতিত নাচিছিলোঁ তেওঁ আমাৰ মাজত আমাক চাই আছিলে নহয় সেই সময়ছোৱা মই বাৰে বাৰে মানে কেমেৰাৰ পৰা তেওঁলৈহে চাওঁ মাজে মাজে সমদায় আকৌ খং কৰে কেমেৰালৈ নাচিবি এমুক তেমুক কৰি তেনেকৈ মানে সুন্দৰ অভিজ্ঞতা আৰু মই ভাবিবই নোৱাৰোঁ মোৰ লগত তেতিয়া আছিলে আজি আহিছে সৰস্বতী প্ৰধান তেওঁ মেইন লিড যিটো হৈছে আৰু নবীন বৰা ছাৰে শিকাইছিলে নবীন বৰা ছাৰেও নাচিছে তাতে মই মোৰ বন্ধু জুৰিটি মাজনী আৰু এগৰাকী আছিলে কোনোবা তাইৰ নামটো মই পাহৰিছোঁ 5জনী আছিলোঁ আমি তাৰপিছত সৰস্বতী বাইদেউ মানে লিড লৈছিলে আৰু এনেকুৱা আৰু জিপচি গিল্ডক মানে মই শতকোটি প্ৰণাম জনাইছোঁ মই কৃতজ্ঞতা জনাইছোঁ মই ভবা নাছিলোঁ আৰু মই সদায় ভাবোঁ যে কোনোবাই ভাবক আমাৰ কাৰণে মানে আমাৰ সেই ছবিখনৰ বিষয়ে প্ৰথম ছবিখন মংগলদৈ আৰু মই য'তেই গৈছোঁ মই এই অৰণ্যৰ কথাই সদায় আৰম্ভ কৰোঁ পূৰ্ণিমা ৰাতিৰে আৰম্ভ হয় আৰু তাৰপিছত সেই কাৰণে আজি জিপচি গিল্ডৰ নতুন জেনেৰেশ্যনটোৱেও যে এতিয়া মানে সোঁৱৰাইছে আমাক এই ছবিখনক আমাক গোটেইবোৰকে সেইটো এটা খুব ডাঙৰ শুভ লক্ষণ মানে আমি হয়তো এই পৃথিৱীত গুচি যোৱাৰ পিছত তেওঁলোকে আমাক আকৌ হেৰি কৰিব সেইটো এটা আশা থাকিব আৰু 51 বছৰ ভৰি দিছে কেলভিন চিনেমা হলত আজিৰ পৰা 51 বছৰ আগতে 12 নৱেম্বৰত অৰণ্য চিনেমা মুক্তি লাভ কৰিছিল তাৰপিছত এই 51 বছৰ পিছত এই অৰণ্য চিনেমাৰ ঘটনাটো এতিয়া প্ৰাসংগিক হৈ আছে আৰু যিটো বিষয় উত্থাপন কৰিছিল সেই বিষয়টো আচলতে কোনো ধৰণৰ তেতিয়া গভীৰভাৱে চিন্তা চৰ্চা হোৱা নাছিল বনাঞ্চল ধ্বংস গড় হত্যা এই সম্পৰ্কে কোনো ধাৰণাই নাছিল মানুহৰ আৰু কিয় আমি কৈছোঁ কাৰণ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টখন 1972 চনত চৰকাৰে প্ৰণয়ন কৰিছিল অৰ্থাৎ তেতিয়ালৈ চৰকাৰৰ কোনো চিন্তাই নাছিল বন্যপ্ৰাণীক লৈ উঠি তাৰ আগতে ইউনাইটেড ক্লাবৰ সদস্যসকলে এই সাংঘাতিক এটা চিন্তাৰে এখন চিনেমা নিৰ্মাণ কৰি অসমক উপহাৰ দিছে যাৰ এতিয়াও জনপ্ৰিয় হৈ আছে কাহিনীটো এতিয়াও সকলোৱে চাই ভাল পায় গতিকে তেওঁলোকে যিখিনি ত্যাগ কৰিছে কষ্ট কৰিছে তেওঁলোকৰ যিটো টিম স্পিৰিট সেইটো সমৰ্দাৰ বাহিৰে বহুত সদস্য জড়িত হৈ আছে তেওঁলোকক হয়তো আমাৰ নতুন প্ৰজন্মই চিনি নাপায় আৰু এই নতুন প্ৰজন্মৰ লগত এই চিনাকি কৰি দিয়াৰ কাৰণেই যিসকল আনচাং হিৰো আছে অবিনন্দিত যিসকল নায়ক আছে অৰণ্য তেওঁলোকক ৰাইজৰ লগত চিনাকি কৰি দিয়াৰ আমাৰ এইটো এটা প্ৰয়াস এইখিনি কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ আমাৰ এইখন আমি এই ডকুমেণ্টাৰীখন SRD গ্ৰুপৰ লগত কৰিছোঁ অৰণ্য চিনেমাৰ আঁৰৰ কথা অৰণ্যখন কেনেকৈ নিৰ্মাণ হ'ল কেনেকৈ কি হ'ল সেই সম্পৰ্কে এটা আমি তথ্যচিত্ৰ আকাৰে ইয়াতে
মানে কৰিছোঁ, কৰি উঠি ৰাইজক আজি উপহাৰ দিছোঁ আৰু মই ভাবোঁ যে ৰাইজে এইখন ছবি চাই ভাল পাব। চিনেমাখন 1971 চনৰ 12 নৱেম্বৰৰ কেলভিন চিনেমা হলত মুক্তি লাভ কৰিছিল গুৱাহাটীত। তাৰ পৰা পূৰা 51 বছৰ যোৱা 12 নৱেম্বৰত হৈ গ'ল আৰু তাৰ উপলক্ষে আমি এই অনুষ্ঠানটো পাতিছোঁ। এই যে নতুন প্ৰজন্মই আচলতে জনা উচিত অৰণ্য কেনেকৈ নিৰ্মাণ কৰিছে। এটা ক্লাবে অৰণ্য কথাছবি নিৰ্মাণ কৰা এইটো বিৰল ঘটনা, ভাৰতৰ ক'তো হোৱা নাই আৰু গোটেইটো ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে হৈছে। আৰু এইখন আমি দৃঢ়ভাৱে কওঁ যে অসমৰ প্ৰথম ক্ৰাউড ফাণ্ডিঙৰ দ্বাৰা তৈয়াৰ হোৱা এইখন চিনেমা। ইউনাইটেড ক্লাবৰ সদস্যসকলে একগোট হৈ ৰাইজৰ পৰা দান বৰঙণি লৈ এইখন এটা সুন্দৰ নিতুল চিনেমা এখন উপহাৰ দিয়াটো বৰ সাংঘাতিক এটা এচিভমেণ্ট বুলি ভাবোঁ।